নমস্কাৰ আপুনি চাই আছে DY365 ডিজিটেল ষ্টুডিঅ'ত মই মৃন্ময় তালুকদাৰ অসমৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু হৈছে বিজেপি দল বিজেপি দলে অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে একো নকৰিলে কেৱল মাত্ৰ মিয়াৰ ভয় দেখুৱাই থাকে কিন্তু মিয়াৰ ভয় দেখুৱাই থকা মুখ্যমন্ত্ৰীয়ে মিয়াক ৰোধ কৰিব পাৰিছেনে ডাক্তৰ অভিযন্তা ব্যৱসায় বাণিজ্য পথাৰ সকলো এতিয়া মিয়াৰ হাতত এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে অজাপন নেতা ৰাজেন গোহাঁই ফ্ৰী আঁচনিৰে জাতিৰ উন্নতি নহয় বৰঞ্চ অধপতনহে হয় অসমৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু হৈছে বিজেপি দল অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে একো নকৰিলে বিজেপি চৰকাৰখনে মিয়াৰ ভয় দেখুওৱা মুখ্যমন্ত্ৰীয়ে মিয়াক ৰোধ কৰিব পাৰিছেনে এনেদৰে এতিয়া বিজেপি চৰকাৰখনক প্ৰশ্ন কৰা হৈছে ডাক্তৰ অভিযন্তা আৰু অন্যান্য সকলো দিশতে আগবাঢ়ি গৈছে মিয়া ব্যৱসায় বাণিজ্য পথাৰ সকলো এতিয়া মিয়াৰ হাতত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছে অজাপন নেতা ৰাজেন গোহাঁই এবাৰ ৰাজেন গোহাঁইয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিজেপি দলটোক অসমৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি মন্তব্য কৰিছে তাৰ লগতে অসমীয়া জাতিৰ উন্নতিৰ বাবে একো নকৰিলে বিজেপি চৰকাৰখনে কেৱল মাত্ৰ ফ্ৰী আঁচনি দিছে ফ্ৰী সামগ্ৰী দিছে কিন্তু ফ্ৰী সামগ্ৰী বা ফ্ৰী আঁচনিৰ জৰিয়তে এটা জাতিৰ উন্নতি নহয় ফ্ৰী আঁচনিৰ বা ফ্ৰী সামগ্ৰীৰ জৰিয়তে এটা জাতিৰ অধপতনহে হয় এনেদৰে এতিয়া ৰাজেন গোহাঁইয়ে মন্তব্য কৰিছে সমান্তৰালভাৱে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছে যে মিয়াৰ ভয় দেখুওৱা মুখ্যমন্ত্ৰীয়ে মিয়াক ৰোধ কৰিব পাৰিছেনে বুলি প্ৰশ্ন কৰিছে ডাক্তৰ ইঞ্জিনিয়াৰ পথাৰ বজাৰ সকলো এতিয়া মিয়াৰ হাতত গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া সৰব হোৱা পৰিলক্ষিত হৈছে অজাপন নেতা ৰাজেন গোহাঁইয়ে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কি মন্তব্য কৰিছিল ৰাজেন গোহাঁইয়ে মন্তব্য আগবঢ়াব লৈছো ভাল লগাবলৈ শুনি ভাল লাগে যে সেইকাৰণে কয় কিন্তু তলে তলে সবৰে কাম তেওঁ কৰি আছে আপুনি চাওক এই বিজেপি ফ্ৰী 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 যি জাতিয়ে ফ্ৰী বস্তু খায় সেই জাতি কেতিয়াও উন্নতি নহয় ই অধপতনে যায় গতিকে মই ভাবোঁ এইজন মুখ্যমন্ত্ৰী আপুনি কৈছে যে কিহৰ কাৰণে বেয়া ভাল ক'ত আজিলৈকে এখন লেণ্ড যিখিনি আমি অসমীয়া মানুহে আজি শ্বহীদ দিৱস এই শ্বহীদ দিৱসত 860জন শ্বহীদৰ মৃত্যু হৈছিল অসমীয়া জাতিৰ সুৰক্ষিত হোৱাৰ কাৰণে এই সুৰক্ষা দিয়াৰ ক্ষেত্ৰত যিহেতুকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়ালৈ আহি কৈ গৈছিল নিৰ্বাচনৰ আগতে যে তালি টোপোলা লৈ বিদেশীসকল যাব লাগিব তাৰ কোনোবা এটা কাম কৰিলেনে আনকি তেওঁলোকে এই যে ৰিভিউ কৰাৰ কাৰণে NRCখন পাইছিলে তাতো কোনোবা এটা এফেক্টিভ কিবা ষ্টেপছ ল'লেনে তেওঁলোকে একোৱে নল'লে কোন ক্ষেত্ৰত তেওঁলোকে অসমীয়া জাতিটো সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰিছে গতিকে মিয়াৰ ভয় দেখুৱাই মিয়াক তেওঁ ৰোধ কৰি ৰাখিব পাৰিছে জানো মিয়াটো নিজৰ ৰাস্তাত নিজে চাৰিপিনে আগবাঢ়ি গৈছে আজি মেডিকেল ইঞ্জিনিয়াৰিঙৰ সব মিয়াৰ 50% ল'ৰা ছোৱালী আজি চিট পায় আমাৰ ল'ৰা ছোৱালী নাইকিয়াই হৈ গৈ আছে তেনে ক্ষেত্ৰত আজি ব্যৱসায় বাণিজ্য সব পথাৰ চথাৰ সব তেওঁলোকৰ হাতত অসমীয়া কোনপিনৰ পৰা সুৰক্ষিত আনকি ট্ৰাইবেল বেল্টৰ মাটিখিনিও আজি সুৰক্ষিত নহয় কিবা এখন লেণ্ড পলিচি কিবা বনালেনে তেওঁ আজিলৈ এনেই খালি এই 11 শতিকা এই 10,000 টকা পাবৰ কাৰণে মহিলাসকলে কিমান তাঁতবাতি কৰিব লগা হৈছে তাঁতবাতি কৰোঁতে তেওঁলোকৰ হয়তো 5-6,000 টকা খৰচে হৈছে 4,000 টকা পাবৰ কাৰণে তেওঁলোকে দৌৰি আছে বাধা ক'ত শুনক বাধা তেওঁ কাকোৱে নিদিয়ে এইসব মানুহক ভাল লগাবলৈ শুনি ভাল লাগে যে সেইকাৰণে কয় কিন্তু তলে তলে সবৰে কাম তেওঁ কৰি আছে আপুনি চাওক এই বিজেপি অসমৰ কাৰণে অত্যন্ত ডাঙৰ শত্ৰু বুলি ক'ম মই কিয়নো তেওঁলোকে কি কৈছে যে এইবাৰ ভোটাৰ লিষ্ট সংশোধন কৰিলে যি চামাৰী ৰিভিজন হ'ব দুদিনৰ আগত ইলেকশ্যনত দুদিনৰ আগত আহিলেও বোলে ভোট দিব পাৰিব যে বিহাৰত যিটো কৰিছে আমাৰ ইয়াত বোলে কাছাৰৰ পিনে ত্ৰিপুৰাৰ মানুহৰ ভোটাৰ তেওঁ অসমীয়া মানুহৰ অস্তিত্ব ক'ত থাকিব এইটো নিৰ্বাচনত হয়তো আকৌ একেবাৰে শেষ হৈ যাব গতিকে অসমীয়া মানুহ সজাগ আৰু সচেতন হওক তেওঁৰ এই ফাল্টু কথা কিছুমানত মানে ভুল যোৱাটো বৰ
ডাঙৰ ভুল কাম কৰিছে, যিটো হয়তো আমাৰ জাতিটো সম্পূৰ্ণৰূপে শেষ কৰি পেলাব। বিজেপিয়ে ডাঙৰ শত্ৰু বুলি কৈছে, কিন্তু আপুনি যে সময়ত বিজেপিত আছিলোঁ তেতিয়ালৈকে বুজি পোৱা নাছিলোঁ আচলতে এওঁলোকৰ হিডেন এজেণ্ডা কি আছিল। আপুনি মনুস্মৃতিৰ কথা জানে জানো? মনুস্মৃতি জানে নাজানে? তেওঁলোকে কি বুলি কয়, সংবিধান নামানে। ভীমৰাও আম্বেদকাৰৰ সংবিধান নামানে। তেওঁলোকৰ এখন নিজৰ সংবিধান আছে, সেইখন মনুস্মৃতি। সেইটো অলপ দীঘলীয়া হ'ব, তাক চাওক আপোনালোকে। মনুস্মৃতি মানে তেওঁলোকে 4টা জাতত সমাজখনক ভাগ কৰিছে। এটা হ'ল ব্ৰাহ্মণ, এটা হ'ল ক্ষত্ৰিয়, আৰু এটা হ'ল বৈশ্য, আৰু এটা হ'ল শূদ্ৰ। এই 3টাকটো জানে, বৈশ্য বেপাৰী, ক্ষত্ৰিয় বাৰু ক্ষত্ৰিয় হিচাপে জানে, ব্ৰাহ্মণে, আৰু শূদ্ৰসকল হ'ল আটাইতকৈ নিচ তল পৰা জাতি। এই শূদ্ৰত আমি পঢ়োঁ। আমাৰ অসমত যিমান OBC আছে গোটেই ভাৰতবৰ্ষৰ চব শূদ্ৰত পৰে। আৰু এই শূদ্ৰসকলক দমন কৰি ৰখাটোৱে তেওঁলোকৰ স্ববৰ্ণৰ উন্নতি আৰু বা তেওঁলোকৰ প্ৰভুত্ব আৰু দাসত্ব ৰখাটোৱে তেওঁলোকৰ মূল লক্ষ্য আৰু উদ্দেশ্য। নহ'লে সৰ্বানন্দ সোণোৱালক কিয় আঁতৰাই দিলে? তেওঁতো ST মানুহ আছিল, তেওঁ কিয় বেয়া কাম কৰিছিল আৰু? তেওঁকতো আঁতৰাই দিয়া কোনো কাৰণ নাছিলে। আনকি আপোনাৰ ৰামনাথ কোবিন্দ ভাৰতবৰ্ষৰ আছিল নহয়, তেওঁ প্ৰেচিডেণ্ট আছিলে। তেওঁ যেতিয়া এজন ভাৰতবৰ্ষৰ আটাইতকৈ হায়েষ্ট পদত থকা এজন ব্যক্তিয়ে যদি এটা মন্দিৰত গৈ ভিতৰত গৈ পূজা কৰিব নোৱাৰে, ৰামনাথ কোবিন্দ চিডিউল কাষ্ট মানুহ, তেওঁ কৰিডৰত পূজা কৰাইছে, তাতকৈ আৰু লাগেনে এওঁলোকৰ ইণ্টেনশ্যন আৰু লক্ষ্য কি আছে? গতিকে সেইটো কথা অসমৰ ৰাইজে বুজি পাওক। আজি ST SC OBC চবৰ লগত সংঘাত লগাই আছে, অসমীয়া জাতি থাকিব নিজে টানবান কৰি পেলাব। গতিকে বিজেপিৰ পৰা অতি সোনকালে ওলাই আহক। আৰু মইতো ভাবোঁ যিটো দল ST SC আৰু OBC ঘূৰ শত্ৰু, আৰু সেইখিনি মানুহে এইটো দলক মূৰৰ ওপৰত তুলি ৰাখিছে, তেওঁলোকতো চব ওলাই আহিব লাগে। মই ভাবোঁ ST SC OBC, কিন্তু তেওঁলোকৰ বিৰুদ্ধে এই দলে অহৰহ কাম কৰি আছে। গতিকে অলপ বুজি পোৱা সময় ল'ব, কিন্তু এই চব দেখুৱাই দিলে নিশ্চয় বুজি পাব। চেঞ্জ মানে কোনে দলৰ পৰা কৰিব নে ৰাইজে কৰাৰ কথা কৈছে? নিৰ্বাচনততো ৰাইজে যদি বুজি পায়, নিশ্চয় মই ভাবোঁ আপুনি এইটো নাভাবিব যে আমাৰ দলৰ আজি শক্তি কম দেখিছে, কিন্তু আমাৰ দলৰ সমৰ্থক বহুতো আছে, লাখ লাখ মানুহ সমৰ্থন। এতিয়া হয়তো বহুতে ভয়ত ওলাই আহিব খোজা নাই, কিয়নো এওঁ ডিক্টেটৰিয়েল এটা শাসন চলাইছে। কোনোবাই কিবা এটা তেওঁৰ বিৰুদ্ধে ক'লে এৰেষ্ট কৰি দিয়ে, পুলিচে হেৰাছমেণ্ট দিয়ে, যাৰ কাৰণে ওলাই অহা নাই। হয়তো এপ্ৰিল মাৰ্চ জানুৱাৰী বা ফেব্ৰুৱাৰীত ৰাইজ ওলাই আহিব, আৰু ৰাইজে এবাৰ টঙালি বান্ধি থৈছে। আৰু যিমান চব এই হিতাধিকাৰী সৃষ্টি কৰিছে, আপুনি 80% হিতাধিকাৰী ভোট নিদিয়ে, এইটো কথা মনত আহিব। ফ্ৰী যি জাতিয়ে ফ্ৰী